নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিয়ে আবেদন কৰিলে লাভ কৰিব ২৫০০ টকাকৈ ছাত্ৰ-ছাত্ৰীসকলে। কিন্তু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিয়ে ক'ত কেনেদৰে আবেদন কৰিব, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিব হ'লে সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি লৈ বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিলে মাহেকত পাব ২৫০০ টকাকৈ। কিন্তু এই আঁচনি ক'ত কেনেদৰে আবেদন কৰিব, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কোনে আবেদন কৰিব পাৰিব, আপডেটটো চাই লওক। ২০২৫ চনত উত্তীৰ্ণ হোৱা স্নাতকসকললৈ এবছৰৰ বাবে প্ৰতি মাহে ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে। লগতে এই ধনৰাশি প্ৰাৰ্থীসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰিত কৰা হ'ব। চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলকহে যোগ্য বুলি বিবেচিত কৰা হ'ব। লগতে অসম চৰকাৰৰ dids.assam.government.in ৰ যোগেদি কাৰ্যকৰীকৰণ কৰা হ'ব। অৰ্থাৎ অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব শিক্ষাৰ্থীসকলে। প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ পৰ্টেলত গৈ নিজৰ ফোন নম্বৰৰ জৰিয়তে OTP সংগ্ৰহ কৰি লগ ইন কৰিব লাগিব। কেইটামান বিশেষ প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত প্ৰচেছ টু এপ্লাইত ক্লিক কৰিব লাগিব। আবেদনকাৰীৰ ব্যক্তিগত তথ্য যেনে নাম, লিংগ, জন্ম তাৰিখ আদিৰ লগতে ফোন নম্বৰ আৰু ঠিকনা সঠিক স্থানত ভৰ্তি কৰি ছেভ বা ছাবমিট অপশ্যনত ক্লিক কৰিব। তাৰ পাছত আবেদনকাৰীৰ বেংকৰ সবিশেষ তথ্য যোগান ধৰিব লাগিব। অৰ্থাৎ সঠিকভাৱে বেংক একাউণ্টৰ নম্বৰ দিব। স্নাতক উত্তীৰ্ণ হোৱা মহাবিদ্যালয় প্ৰতিষ্ঠানৰ নাম আৰু সবিশেষ তথ্য দিব লাগিব। সদৌ শেষত ছেল্ফ ডিক্লেৰেশ্যন জমা দিব লাগিব, ছাবমিট কৰিব লাগিব। আৰু প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আবেদনকাৰীসকলে আবেদনৰ পত্ৰ ডাউনলোড কৰিব পাৰিব আৰু তেওঁলোকে এটা আবেদন নম্বৰ লাভ কৰিব। আৰু সেই আবেদন নম্বৰটো আপোনালোকে ৰাখিব লাগিব, কাৰণ এই নম্বৰটো মনত ৰাখিব লাগিব। লগতে এই আঁচনিৰ বাবে DIDS পৰ্টেলত ৩ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে আবেদনৰ বাবে খোলা থাকিব। পৰ্টেলৰ জৰিয়তে লাভ কৰা আবেদনসমূহ মহাবিদ্যালয় প্ৰতিষ্ঠান বিদ্যালয়সমূহে ৩১ ডিচেম্বৰ ২০২৫ৰ ভিতৰত পুনৰীক্ষণ কৰিব। ইয়াৰ পিছত নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালয়ত ১০ জানুৱাৰী ২০২৬লৈকে পুনৰ পৰীক্ষণ কৰি হিতাধিকাৰীসকলৰ তালিকাখন চূড়ান্ত কৰি DBTৰ বাবে পঠিয়াই দিয়া হ'ব। ১ ফেব্ৰুৱাৰী ২০২৬ চনৰ পৰা নিৰ্বাচিত আবেদনকাৰীসকলৰ বেংক একাউণ্টলৈ আৰ্থিক সাহায্য পোনপটীয়াকৈ হস্তান্তৰিত কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ এক বলিষ্ঠ পদক্ষেপ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিয়ে হেজাৰ হেজাৰ শিক্ষাৰ্থীক সাহসেৰে জীৱন বাটত আগুৱাই যোৱাত যথেষ্ট উৎসাহিত কৰিব বুলি ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ। চিএম জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিলে প্ৰতি মাহে লাভ কৰিব ২৫০০ টকাকৈ যিসকল শিক্ষাৰ্থী আছে, অৰ্থাৎ যিসকলে যোগ্য হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বাবে। আগলৈ চাওক আৰু কেইবাটাও আপডেট আহিছে। কোনসকলে ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা ল'ব পাৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে নিযুত মইনা আঁচনিৰ অধীনত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নত ছাত্ৰীসকলে ইতিমধ্যে ২৫০০ টকাকৈ লাভ কৰি আছে। আৰু অহা ৪ বছৰলৈকে এই আঁচনিৰ অধীনত তেওঁলোকে এই ধন লাভ কৰি থাকিব বুলি কয়। সেয়ে নিযুত মইনা আঁচনিৰ অধীনত ধন লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক এই আঁচনিৰ অধীনত সামৰি ল'ব বিচৰা নাই। তদুপৰি পেছাদাৰী অথবা বৃত্তিমুখী পাঠ্যক্ৰমৰ শিক্ষাৰ্থী তেওঁলোকক এই বছৰ এই আঁচনিৰ অধীনত সামৰি লোৱা নহ'ব। কিন্তু সামাজিক ক্ষেত্ৰ তথা সামাজিক সংগঠনে পৃষ্ঠপোষকতা কৰা বিশ্ববিদ্যালয়সমূহৰ পৰা স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক পৰৱৰ্তী সময়ত এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে চতুৰ্থ বৰ্গৰ চাকৰিয়ালৰ সন্তানক বাদ দি যিসকল আবেদনকাৰী পিতৃ-মাতৃৰ যিকোনো এগৰাকী ৰাজহুৱা পদত অথবা চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে, লগতে যিসকল আবেদনকাৰীৰ পিতৃ-মাতৃ পঞ্জীয়নভুক্ত ঠিকাদাৰ বা যিসকল আবেদনকাৰীৰ বছৰি ১০ লাখ টকাতকৈ অধিক উপাৰ্জন কৰা পেছাদাৰী পৰিয়ালৰ সন্তান অথবা আবেদনকাৰী পিতৃ-মাতৃৰ যিকোনো এগৰাকী সাংসদ, মন্ত্ৰী বা বিধায়ক, তেনে স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীয়ে এই আঁচনিখনৰ সুবিধা লাভ নকৰিব। এই কথা স্পষ্ট কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ। জীৱন প্ৰেৰণা আঁচনিৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব ইতিমধ্যে সকলোৱে গম পালে। আৰু আগলৈ চাওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিছপুৰত লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি শুভ আৰম্ভণি কৰে। স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলে মাহিলী আৰ্থিক সাহায্যৰে যাতে
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰে অথবা ব্যৱসায় বাণিজ্যৰে উদ্যমিতাৰ পথত আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যে অসম চৰকাৰে এই আঁচনিখন আৰম্ভণি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰী CM ফ্লাইট আঁচনি, এই তিনিখন আঁচনি ৰাজ্য চৰকাৰে দক্ষতা আৰু বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগক অৰ্পণ কৰিছিল আৰু তিনিখন আঁচনিয়ে আজি এক নিৰ্দিষ্ট গতিত আগবাঢ়িছে। গতিকে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ যিসকল শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি আবেদন কৰিব, তেওঁলোকে লাভ কৰিব প্ৰতি মাহে 2500 টকাকৈ। লগতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ বাবে প্ৰথম সমস্যা আহে মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুলক লৈ। তাৰ পিছত দ্বিতীয় সমস্যাটো আহে হোষ্টেল আৰু মেছ ডিউজ আৰু অহা যোৱা খৰচৰ বাবে। শেষৰ সমস্যাটো আহে মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত কৰ্ম সংস্থাপনৰ প্ৰয়োজনীয়তা পূৰণক লৈ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিটো কি? বিদ্যুৎ মইনা আঁচনিৰ লেখীয়া এইখনো এখন ব্যতিক্ৰমী আঁচনি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে তেওঁ কয় যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এনে আঁচনিৰ প্ৰৱৰ্তন হোৱা নাই। মুখ্যমন্ত্ৰীয়ে কয় যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ যুৱক-যুৱতীসকলক প্ৰতি মাহে 2500 টকাকৈ বৃত্তি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ই নিবনুৱা ভাত্তা নহয়, কাৰণ এটা বছৰ চৰকাৰে আৰ্থিক সমৰ্থন দিলে যুৱক-যুৱতীসকলে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিলে লাভ কৰিব। লগতে তেওঁ কয় যে এটা বছৰৰ আৰ্থিক সমৰ্থনে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সুস্থিৰ সিদ্ধান্ত গ্ৰহণত সহায় কৰাৰ লগতে লক্ষ্যত উপনীত হোৱাত উদগনি যোগাব। তেওঁ কয় যে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ 31 জানুৱাৰীলৈকে প্ৰতি মাহত ৰাজ্য চৰকাৰে স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক 2500 টকাকৈ আগবঢ়াই যাব। পৰৱৰ্তী বছৰসমূহত স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক অনুৰূপ ধৰণে বৃত্তি প্ৰদান কৰা হ'ব। 2025 চনত স্নাতক উত্তীৰ্ণ সকলো যুৱক-যুৱতীসকলক এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ, যিসকলে স্নাতক পাছ কৰিছে বা উত্তীৰ্ণ কৰিছে, তেওঁলোকে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছে ইতিমধ্যে অসম চৰকাৰে। আৰু এই আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থী যোগ্য হ'ব, প্ৰতি মাহে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব 2500 টকাকৈ। তাৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। অৰ্থাৎ যদি মোবাইলত আবেদন কৰিবলৈ অসুবিধা হয়, তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে জীৱন প্ৰেৰণা আঁচনি অনলাইনৰ মাধ্যমত আবেদন কৰিব আৰু প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। যদি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলো শিক্ষাৰ্থীসকলে, অৰ্থাৎ যিসকল স্নাতক পাছ কৰিছে, তেওঁলোকে লাভ কৰে প্ৰতি মাহে 2500 টকাকৈ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। ধন্যবাদ। জয় আই অসম।